নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই মুজাক্কিৰ। এইবাৰ বিজেপিলৈ ঢাপলি মেলিছে সংখ্যালঘু জনতাই। সামগুৰিত যি বিজেপিৰ জয়যাত্ৰা আৰম্ভ হ'ল তাৰ পিছতে আচলতে বিজেপিয়ে কঁকালত টঙালি বান্ধি লৈছে। বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই জয়লাভ কৰাৰ পিছতে আচলতে একাংশ সংখ্যালঘু জনতাই যোগদান কৰিছে বিজেপিত। সবিশেষ জনাই গৈছো নিখাৰ ৰূপহীয়াতৰ বিজেপিত যোগদান সংখ্যালঘু জনতাৰ। সামগুৰিৰ উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা জয়ী হোৱাৰ পিছত বিজেপিলৈ ঢাপলি মেলিছে সংখ্যালঘু জনতাই। পুৰণি ৰূপহীয়াত বিধানসভা সমষ্টিৰ হাতীপুখুৰী গাঁও পঞ্চায়তৰ বিজেপিৰ যোগদান শতাধিক সংখ্যালঘু লোকৰ। সমষ্টি পুনৰ নিৰ্ধাৰণত নতুনকৈ সামগুৰি সমষ্টি অন্তৰ্ভুক্ত হৈছে হাতীকুটি গাঁও পঞ্চায়ত। সামগুৰি বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ পিছতে বিজেপিমুখী হৈছে এতিয়া সংখ্যালঘু জনতা। আগন্তুক পঞ্চায়ত আৰু 2026 বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধি আছে বিজেপিৰ নেতৃত্ব। নগাঁও জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিপ্লৱ তৰফদাৰৰ উপস্থিতিত যোগদান কৰে বিজেপিত। এটা সময়ত বিজেপিয়ে সভা কৰিবলৈ সাহস নকৰা অঞ্চলত নিশা চলিছে এতিয়া বিজেপিৰ যোগদান পৰ্ব। এই মুহূৰ্তত জনাই গৈছো অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক নিশা ৰূপহীয়াতৰ বিজেপিত যোগদান সংখ্যালঘু জনতাৰ। সামগ্ৰী উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা জয়ী হোৱাৰ পিছত বিজেপিলৈ ঢাপলি মেলিছে সংখ্যালঘু জনতাই। পুৰণি ৰূপহীয়াত বিধানসভা সমষ্টিৰ হাতীপুখুৰী গাঁও পঞ্চায়তত বিজেপিৰ যোগদান শতাধিক সংখ্যালঘু লোকৰ। সমষ্টি পুনৰ নিৰ্ধাৰণ নতুনকৈ সামগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে হাতীকুটি গাঁও পঞ্চায়ত। সামগুৰি বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ পিছতে বিজেপিমুখী হৈছে এতিয়া সংখ্যালঘু জনতা। আৰু আগন্তুক পঞ্চায়ত আৰু 2026 বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে এতিয়া নেতৃত্বত। নগাঁও জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিপ্লৱ তৰফদাৰৰ উপস্থিতিত যোগদান কৰে বিজেপিত শতাধিক পুৰুষ মহিলাই। এটা সময়ত বিজেপিয়ে সভা কৰিবলৈ সাহস নকৰা অঞ্চলত এতিয়া নিশা চলিছে বিজেপিৰ যোগদান পৰ্ব। হেৰি কি কয় হাতীগুৰি গাঁও পঞ্চায়ত এক্স প্ৰেচিডেণ্ট আছিলো। মোৰ নাম জাকিৰ হুছেইন। যেহেতু আপোনালোকে নতুনকৈ ধৰিলো নতুনকৈ হয় কি আগেতো ৰূপহীত আছিল সমষ্টি, এতিয়াতো সামগুৰিত পৰিছে। গতিকে আপোনালোকৰ সংখ্যালঘু মানুহ বিজেপিমুখী হৈ আছে। এই সামগুৰিত আপোনাৰ জয়ৰ পিছতে এতিয়া আমাৰ মানুহখিনি আহি আছে। আগতে কাহানিও দেখা নাই এনেকুৱা মানুহ বিজেপিত জায়গা এৰিয়েই নাই মিটিং। আজিতো বহুত মানুহ হৈছে, ৰাতি 8টা বাজিছে। 26 চনৰ যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত যেন বিজেপিৰ এটা ভাল ফলাফল দেখুৱাব। ভাল একদম মানে ইয়াতো আমাৰ বিজেপিৰ MLA আহিব। নতুন সমষ্টিত বিজেপি হয় একটু খাটাং। এইটো আমাৰ পুৰণা ৰূপহীয়াত সমষ্টি টেলিভিশ্যনৰ পিছত নতুন সামগুৰি সমষ্টি গাঁও পঞ্চায়ত হাতীপুখুৰী গাঁও পঞ্চায়ত 7 নম্বৰ ৱাৰ্ড। আজি আমাৰ যোগদান কাৰ্যসূচী আছিল। ভোটত আমি সভা কৰিলোঁ। হিলদুল ভাঙি ৰাইজ ওলাই আহিছে। আপোনালোকে জানে আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মানুহ, আমাৰ মাইনৰিটি বন্ধুসকল হিলদুল ভাঙি ওলাই আহিছে। চবেই এটা কথাই কৈ আছে, তাত ৰকিবুল হুছেইনক বিদায় দিছে, আমি ইয়াৰ পৰা নুৰুল হুদাক বিদায় দিম এইবাৰ। আৰু সন্মুখত যি পঞ্চায়ত নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত এই হাতীপুখুৰী অঞ্চলৰ ৰাইজে প্ৰতিজ্ঞাবদ্ধ হৈছে। এই হাতীপুখুৰী পঞ্চায়তৰ 10টা ৱাৰ্ড মেম্বাৰ, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ একচেটিয়াভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট দিম বুলি আজি সিহঁতে প্ৰতিজ্ঞাবদ্ধ হৈছে। তেওঁলোক আগত কংগ্ৰেছ দলৰে মানুহ আছিল। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাম কাজৰ আকৃষ্টি হৈ আৰু আমাৰ যি উপনিৰ্বাচন গ'ল, আপোনালোকে জানে সামগুৰি সমষ্টিত মাইনৰিটি সম্প্ৰদায়ৰ মানুহে 43% ভোট দি আমাৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক বিপুল ভোটত 24,500 ভোটত জিকাই দিয়াৰ কাৰণে যি মূল ভূমিকা লৈছিল মাইনৰিটি মানুহে, আজি আমাৰ এই ৰূপহীয়াত সমষ্টিৰ মানুহে, নতুন সামগুৰি সমষ্টিৰ মানুহ হিলদুল ভাঙি ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত। নতুন সামগুৰি সমষ্টি
যে আপুনি এটা কথা কৈছে যে ৰূপৈহাট সমষ্টিৰ কথা, এইটোতো ৰূপৈহাট সমষ্টি পৰা নাই, এইটো পুৰণা ৰূপৈহাট সমষ্টি পৰিছে। নতুন 26ত আপোনাৰ 26ত সামগ্ৰী পুনৰ সামগ্ৰীৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ্ড হৈ আছে। ওপৰত সামগ্ৰী 26ৰ কাৰণে আমি টঙালি বান্ধিছো, সন্মুখত পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমি ৰাইজে টঙালি বান্ধিছো। কেনেকুৱা সঁহাৰি কেনেকুৱা পাইছে? সঁহাৰি মানে আপোনালোকে দেখিছে সংখ্যালঘু ৰাইজ হিলদুল ভাঙি ওলাই আহিছে। সকলো মুখে এটাই গান, এইবাৰ আমি মামাৰ লগত আছো, 26ত আমি মামাৰ লগতে থাকিম, পঞ্চায়ত ইলেকশ্যনতো আমি মামাৰ পাৰ্টিতেই ভোট দিম বুলি সংখ্যালঘু ৰাইজ আজি ওলাই আহিছে। সামগ্ৰীত বিজেপি পাৰ্টি জয় হোৱাৰ পিছত কি হয়, সংখ্যালঘু ৰাইজসকল বিজেপিমুখী হৈছে নেকি? চামগুৰি উপ নিৰ্বাচন হোৱাৰ পিছত আমাৰ যিখিনি পুৰণা ৰূপৈহাট সমষ্টিৰ মানুহ আছিল সেইসকল পুৰা আকৃষ্ট হৈছে, সিহঁত আগ্ৰহী হৈছে, ভাৰতীয় জনতা পাৰ্টিৰ কথা শুনি সিহঁত ওলাই আহিছে। আপোনালোকে দেখিছে আজি ৰাতিপুৱা 8টা বাজিছে, এই ৰাতি 8টামান বজাত এই সংখ্যালঘু এলেকাত অঞ্চলত আগত কোনোদিনে ভাৰতীয় জনতা পাৰ্টিৰ এনেকুৱা সভা হোৱাৰ কোনো নজিৰ আমি দেখা পোৱা নাই। আমি আজিৰ পৰা 8-10 বছৰ ধৰি ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে কাম কৰি আছো। আজি যিটো উৎসাহ দেখিছো এই উৎসাহ কিন্তু আগত আমি কোনোদিনে দেখা নাই। থেংক ইউ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।